নমস্কাৰ আজি ভিডিঅ'টোত মই এটা ডিসকাস কৰিম যে আপোনালোকে পোৰ্টত যেতিয়া ৰেজিষ্টাৰ কৰিব তেতিয়া কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব তাৰ ওপৰত ডিসকাস কৰো এতিয়া আপুনি মানে এডি কোড আপোনাৰ ৰেজিষ্টাৰ আপুনি কৰিব লাগিব পোৰ্টত তাৰ কাৰণে আপুনি বেংকত কাৰেন্ট একাউণ্টটো খুলিব লাগিব আপুনি যেটো বেংকত আপোনাৰ কাৰেন্ট একাউণ্ট আছে সেই বেংকৰ পৰা আপুনি অথৰাইজ ডিলাৰ কোড আপুনি এটো বেংকৰ মেনেজাৰ বা বেংকত কলেই হ'ব হেতু আপোনাক দিব আৰু এই অথৰাইজ ডিলাৰ কোড মানে অকল এক্সপোৰ্টৰ কাৰণে ইউজ হয় গতিকে সেই অথৰাইজ ডিলাৰ কোডৰ আপুনি কোডটো লৈ আপুনি পোৰ্টত ৰেজিষ্টাৰ কৰিব যাওঁতে কি ডকুমেন্টছ মানে লাগিব তাৰ ওপৰত ডিসকাস কৰো এতিয়া আপোনাৰ নাম্বাৰ 1 হ'ব আপোনাৰ ইন্ডিভিজুৱেল পেন কাৰ্ড বা সেলফ এটেস্টেড কপি লাগিব সব বিলাকৰে ইন্ডিভিজুৱেল পেন কাৰ্ড বা আপোনাৰ জিএসটি লাগিব জিএসটি কপি আইসি টো লাগে আৰু নেক্সট আপোনাৰ মানে এখিনি আনুষঙ্গিক ডকুমেন্টছখিনি আপুনি লৈ যাব যে সাৰ্টিফিকেট অফ অৰিজিন আপুনি হেতু লাগিব হেতুটো ম্যান্ডেটৰি টাইপ হয় সব কান্ট্ৰিয়ে বিচাৰে আৰু আনুষঙ্গিক আপুনি কোনটো প্ৰডাক্ট পঠাব তাৰ ওপৰত আপোনাৰ যেটো আৰসিএমসি আপুনি লব এক্সপোৰ্ট ৰেজিষ্ট্ৰেচন কাম মেম্বাৰশিপ সাৰ্টিফিকেট সাপোজ আপুনি ফুড আইটেম বা এনেকুৱা ধৰণৰ আইটেম পঠাইছে তেতিয়া হলে আপুনি আপেৰাৰ পৰা লব লাগিব আৰু যদি বলে আপুনি মছলা বা স্পাইসেছৰ ওপৰত কাম কৰিছে তেতিয়া হলে স্পাইস বোৰ্ডৰ পৰা লব লাগিব আৰু যদি আপুনি জুৱেলাৰী কাম কৰিছে তেতিয়া হলে জুৱেলাৰী বোৰ্ড যদি টি কাম কৰিছে টি বোৰ্ড বা কফি কৰিলে কফি বোৰ্ড গতিকে আৰু আপোনাৰ সাপোজ আপোনাৰ প্ৰডাক্টটো এনেকুৱা এটা ক্যাটাগৰী যেটো আপোনাৰ এইবিলাক মানে একো আন্ডাৰত নপৰে সেই তেনেকুৱা ধৰণৰ প্ৰডাক্টৰ কাৰণে আপুনি ফিও মেম্বাৰশিপ ললে হ'ব আৰু ফিওৰ মেম্বাৰশিপত আপুনি মাল্টিপল প্ৰডাক্টস আপুনি এক্সপোৰ্ট কৰিব পাৰিব গতিকে এই ডকুমেন্টছ বিলাক গুটিখিনি লৈ আপুনি পোৰ্টত ৰেজিষ্টাৰ কৰিলে তেতিয়া আপোনাৰ মানে পোৰ্টৰ লগত আপোনাৰ বেংকৰ কানেকশনটো হৈ গল মানে কানেক্ট হৈ গল আৰু তেতিয়া আপোনাৰ কাস্টমে এতিয়া সাপোজ আমি এটা প্ৰডাক্ট আমি যেতিয়া এক্সপোৰ্ট কৰো আমি যেনিবা 20 লাখ টকাৰ এটা কমাৰ্শিয়েল ইনভয়েছৰ ওপৰত এই বেনিফিট বিলাক দিয়ে আমি এক্সপোৰ্ট কৰিলো তেতিয়া হলে আমি যদি 2% ডিউটি ড্ৰবেক থাকে তেতিয়া হলে 20000 টকা অটোমেটিক আপোনাৰ একাউণ্টছত আহি যাব কাৰণ আপোনাৰ এডি কোডটো আপোনাৰ মানে পোৰ্টত ৰেজিষ্টাৰ হৈ গৈছে গতিকে পোৰ্টৰ লগত আপোনাৰ মানে বেংকৰ লিংক হৈ গৈছে গতিকে এটো এটা গ্ৰেট এডভান্টেজ এটো কাৰণে আপুনি শিপিং বিলটো ফাইল কৰাৰ পিছতে এইবিলাকটো সব সিএচএ কৰে কাস্টম হাউস এজেন্ট আপুনি এপইন্ট কৰিবই লাগিব পোৰ্টত কাৰণ তেওঁলোকে গুটেখিনি পোৰ্টৰ কাম হ্যান্ডেল কৰে গতিকে হেতু আপোনাৰ হেডেক নাই কিন্তু তথাপিও আপুনি ডকুমেন্টছ কি লাগিব এখিনি আগতে জনাটো দৰকাৰী আৰু আপোনাৰ ডিএসি লাগিব ডিজিটেল সিগনেচাৰ হেতু আপুনি আগতে বনাই থৈ দিব কাৰণ এনেকুৱা ধৰণৰ সৰুখুৰা কথাবিলাক আপুনি নাজানিলে পোৰ্টত আপুনি গল বস্তুবিলাক লৈ বলে এটো সাৰ্টিফিকেট নাই ইটো নাই বা ডিএসি নাই তেনেকুৱা হলে আপোনাৰ এনে এটা সময় মানে গুছি যাব গতিকে হেখিনি আপুনি এক্সপোৰ্টৰ আগতে কি ডকুমেন্টছৰ প্ৰয়োজন এই গুটেইখিনি উলিয়াই ললে তেতিয়া হলে আপোনাৰ কাস্টম ক্লিয়াৰেন্সটো স্মুথলি হৈ যাব আৰু মানে তেতিয়া আপোনাৰ টাইমটো নালাগে বা আপোনাৰ একো হেডেক নাথাকে কাৰণ এখিনি বস্তুৰ নলেজ থাকাটো মানে মোস্ট ইম্পৰ্টেন্ট কথা এক্সপোৰ্টৰ আগতে আৰু এনেকুৱা ধৰণৰ টপিকৰ ওপৰত মই ডিসকাস কৰি থাকিম আহক আপোনালোকে এক্সপোৰ্ট শিকক আমাৰ ইনষ্টিটিউটত এক মাহৰ কোৰ্স হৈ আছে অনলাইন অফলাইন বোথ মোডত আছে মানে ক্লাস হৈ আছে এডমিশন হৈ আছে গতিকে জয়েন কৰক কন্টাক্ট নাম্বাৰ দিয়া আছে কি চাইছে সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও